ঢিঙত সাংসদ পুঁজিৰ এম্বুলেন্স মুকলি সভা উপস্থিত সাংসদ বৈদ্যুৎ বৰদলৈ লগতে গৌৰৱ গগৈ ঢিঙৰ বেচামাৰী দেওবাৰে অনুষ্ঠিত হয় বেচামাৰী শুদ্ধ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এম্বুলেন্স বিতৰণ অনুষ্ঠান উপস্থিত থাকে কংগ্ৰেছৰ দুই সাংসদ বৈদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ লগতে বিধায়ক নুৰুল হুদা আসিফ নাজাৰ আৰু শিৱামণি বৰা আৰু প্ৰাক্তন বেচামাৰী জিলা পৰিষদৰ সদস্য হাইদৰ আলী অনুষ্ঠানত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ সাংসদ পুঁজিৰে আগবঢ়োৱা এখন এম্বুলেন্স বিতৰণ সভা অনুষ্ঠিত হয় একেখন সভাতে সাংসদ বৈদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে মিয়া শব্দটো প্ৰথমে এআইইউডিএফে ব্যৱহাৰ কৰিছিল তাৰ পৰা বিজেপিয়ে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ মিয়া শব্দ ব্যৱহাৰ কৰিছে বিধায়ক চেয়াৰমান আলী আৰু চেঙা সমষ্টিৰ বিধায়ক আশৰাফুল হুছেইনে মিয়া শব্দ ব্যৱহাৰ কৰিছে প্ৰথমে লগতে মল্লিকাৰ্জুন খৰ্গে আৰু তেওঁৰ পুত্ৰই অসমক লৈ কৰা মন্তব্য সন্দৰ্ভত সাংসদ বৈদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ স্পষ্টীকৰণ একে সভাতে বিধায়ক নুৰুল হুদাৰ মন্তব্য আমি 35% মুছলমান লোকে নিজৰ সম্প্ৰদায় জীয়াই ৰাখিবলৈ হলে কংগ্ৰেছ দলক ভোট প্ৰদান কৰিব লাগিব এম্বুলেন্স বিতৰণ সভাত আমাৰ লগত নগাঁও সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া লগতে আমাৰ স্থানীয় বিধায়কসকল শিৱামণি বৰা ডাঙৰীয়ানী নুৰুল হুদা ডাঙৰীয়া আমাৰ আসিফ নাজাৰ ডাঙৰীয়া ইয়াত উপস্থিত হয় আমি স্থানীয় ৰাইজক সম্বোধন কৰোঁ আৰু সম্বোধন কৰোঁতে মই স্থানীয় ৰাইজক অৱগত কৰালোঁ যে আজি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ পিছত মিয়া শব্দলৈ ৰাজনীতি কৰিছে কিন্তু অসমত এই মিয়া শব্দ ৰাজনীতি কৰাটো প্ৰথমতে এআইইউডিএফ দল হৈছে আৰু সেইকাৰণে আমাৰ সন্দেহ যে এআইইউডিএফ দলৰ পৰা ডিক্টেশ্যন পায় এতিয়া মিয়া শব্দ এতিয়া আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ব্যৱহাৰ কৰে প্ৰথমতে মোকতো মনত পৰে চেয়াৰমান আলী বিধায়ক আমাৰ চেঙা বিধায়ক তেওঁলোকেহে কৈছিল কিন্তু সেই সময়ত মুখ্যমন্ত্ৰীয়ে এই শব্দটো লৈ ইমান ৰাজনীতি কৰা নাই কিন্তু লোকসভা নিৰ্বাচনৰ পিছত আৰু আহা বিধানসভা নিৰ্বাচনৰ আগত এতিয়া এআইইউডিএফ দলৰ পৰা এই মিয়া শব্দ শিকি তেওঁলোকে ৰাজনীতি কৰি আছে এইটোৱে প্ৰমাণ কৰে যে এআইইউডিএফ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এতিয়াও এটা মিল আছে এতিয়াও তেওঁলোকৰ চুক্তি আছে আৰু সেইকাৰণে আগতে যিদৰে মুখ্যমন্ত্ৰী এদিন কিবা এটা আৱেগিক কথা ক'লে পিছদিনা মৌলানা আজমল ডাঙৰীয়াই এটা কথা কয় আজি তাৰিখতো একে সেই ৰাজনীতি দেখা পাইছোঁ যে এদিন মুখ্যমন্ত্ৰী এটা কথা ক'ব আৰু তাৰ পিছদিনা চেঙাৰ বিধায়কজনে এটা বেলেগ এটা কথাবোৰ ক'ব তো সেইটোৱে তেওঁলোকৰ ৰাজনীতি দুয়োটা দল এতিয়াও আমাৰ অসমৰ সমাজক বিভাজিত কৰিবলৈ বিচাৰে আৰু অসমৰ জনসাধাৰণ এতিয়া সজাগ হৈছে তেওঁলোকে এআইইউডিএফ ৰাজনীতিও বুজি পায় বিজেপি দলৰ ৰাজনীতি বুজি পায় আৰু অসমৰ জনসাধাৰণ যিদৰে যোৱা যোৰহাট নগাঁও ধুবুৰী লোকসভা নিৰ্বাচনত প্ৰমাণ কৰিলে যে অসমৰ জনসাধাৰণ বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এআইইউডিএফ দলৰ এই সাম্প্ৰদায়িক জালত ভৰি নিদিয়ে এক্সামৰ কাৰণে যে আপোনাৰ নেট কৰ্তন কৰিছে এইটো নিজৰ মহিমতলিত আৰম্ভ কৰিছে নেকি চৰকাৰে চাওক আমিতো বিচাৰোঁ যে ইয়াৰ এটা বিকল্প অলপ এতিয়া আমি বিভিন্ন পৰীক্ষা আমি ভাৰত ভিতৰত আমি পাতি থাকোঁ UPSC পৰীক্ষা APSC পৰীক্ষা বিভিন্ন আমাৰ ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা IIT পৰীক্ষা JEE পৰীক্ষা NEET পৰীক্ষা এতিয়া এনেদৰে যদি প্ৰত্যেক পৰীক্ষাতে মোবাইল ইণ্টাৰনেট গোটেই ৰাজ্যত বন্ধ হৈ থাকিব তেতিয়া ৰাইজে কেনেদৰে আগবাঢ়ি যাব ইয়াৰ এটা বিকল্প চৰকাৰে কিয় ওলাব নোৱাৰে নিশ্চয় যদি বিচাৰে ইয়াৰ এটা ওলাব আৰু মই আশা কৰোঁ যে চৰকাৰ সাধাৰণ ৰাইজৰ ওপৰতো চিন্তা কৰক আমি নিবিচাৰোঁ যে পৰীক্ষাৰ ক্ষেত্ৰত কোনোবাই চিটিং কৰক কিন্তু আমাৰ কেন্দ্ৰীয় চৰকাৰটো ডাঙৰ এটা আইন আনিছিলে যে চিটিং কৰিলে 4 বছৰ জেল হ'ব এনেকুৱা এটা কঠোৰ আইন আনিছিলে সেই কঠোৰ আইনৰ মানে লাভ হোৱা নাই সেই কঠোৰ যে আইন এক্সামিনেশ্যনৰ ক্ষেত্ৰত যে আইন কেন্দ্ৰীয় চৰকাৰৰ মোদী চৰকাৰ যে আনিছিলে তাততো লিখা নাছিলে যে পৰীক্ষা পাতিলে মোবাইল ইণ্টাৰনেট বন্ধ হ'ব তাততো লিখা আছিলে যে আমি ধৰিমহে কিন্তু ধৰিবতো পৰা নাই তো মানে সেই আইনটো লাভত কামত দিয়া নাই আইনৰ কামত নিদিয়াৰ বাবে এতিয়া তেওঁলোকে এনেধৰণৰ কামবোৰ কৰিছে য'ত সাধাৰণ ৰাইজক যথেষ্ট অসুবিধা হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তেখেতে যি ছেমি কণ্ডাক্টৰ তাত বিজেপি দলে অপপ্ৰচাৰ চলাই আছে প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াই এটাই কথা কৈছিল যে যদি গুজৰাটত 4টা ছেমি কণ্ডাক্টৰ হ'ব পাৰে
অসমত এটা ছেমি কণ্ডাক্টৰ হ'ব পাৰে, কৰ্ণাটকত য'ত আমাৰ ল'ৰা ছোৱালী তাত ইঞ্জিনিয়াৰিং পঢ়িবলৈ যায় তাত কিয় হ'ব নোৱাৰে? সেইটোৱে তেওঁ কৈছে। কথাটো যুক্তি আছে। গুজৰাটত 4খন হ'ব পাৰে, অসমত এটাও হ'ব পাৰে। তো কৰ্ণাটকত আমি সকলোৱে জানো তাতে গোটেই আমাৰ IT টেকন'লজি ষ্টাৰ্টআপ আমাৰ ল'ৰা তাতেই যায় পঢ়িবলৈ, ছেমি কণ্ডাক্টৰ পঢ়িবলৈ তাতেই যায়। তো তাত কিয় হোৱা নাই? তাত এটাই কাৰণ হোৱা নাই যে সেয়া হৈছে কংগ্ৰেছৰ এটা ষ্টেট। তো এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰ এই টেক্স পেয়াৰ পইচা লৈ বিজেপি চৰকাৰ থকাত তেওঁলোকে সেই আঁচনিবোৰ দিছে আৰু কংগ্ৰেছৰ শাসিত প্ৰদেশত তেওঁলোকে দিয়া নাই। এই ধৰণৰ আমাৰ ৰাইজৰ টেক্সৰ পইচা লৈ তেওঁলোকে ৰাজনীতি কৰিব নোৱাৰে। এইখিনিয়ে কথা আমাৰ প্ৰিয়ংক খাৰ্গে ডাঙৰীয়া কৈছে আৰু আমি সকলোৱে সেই কথাখিনি বুজি পাইছোঁ। প্ৰিয়ংক খাৰ্গে এই কথাষাৰ মই কৈ দিওঁ, কাৰণ মই তেওঁৰ লগত কথা পাতিলোঁ। এই কথাটো কৈ দিয়াটো দৰকাৰ। সেইকাৰণে মই এই কথাটো যেতিয়া আমাৰ ইয়াত যেতিয়া ওলাইছে বিজেপি দলৰ যিটো অপপ্ৰচাৰ হৈছে, প্ৰিয়ংক খাৰ্গেক মই ফোন কৰি পেলাই মই কথা পাতিলোঁ আৰু তেওঁ সেইটো স্পষ্ট কৰি দিছে যে তেওঁ কেতিয়াও অসমত মোৰ সমষ্টিত, মই ক'লোঁ মোৰ সমষ্টিত এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হোৱাত তোমাৰ কিবা আপত্তি আছে নেকি? তেওঁ ক'লে মুঠেই নাই। অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এটা হোৱাত আমি চবেই ভাল পাইছোঁ। কেৱল তেওঁ আক্ষেপ কৰিছে, যিটো কথা আমাৰ গৌৰৱে এইমাত্ৰ ক'লে, যে আমাৰ যিটো কৰ্ণাটকা বেংগালোৰ চবেই জানে যে বেংগালোৰ হ'ল ভাৰতৰ চিলিকন ভেলী, য'ত প্ৰযুক্তি তথ্য প্ৰযুক্তিৰ আন্তঃগাঁথনি আছে। গোটেই ভাৰতবৰ্ষ গোটেই পৃথিৱীৰ প্ৰযুক্তিবিদসকল থাকে। তেওঁ সেইটো কথাই কৈছে, আক্ষেপ কৰি পেলাই কৈছে যে গুজৰাটত যিটো কথা ক'লে যে গুজৰাটত এটাৰ পিছত এটাকৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী কৰিছে, অথচ গুজৰাটত সেই আন্তঃগাঁথনি নাই। অসমতো আন্তঃগাঁথনি নথকা স্বত্তেও প্ৰযুক্তি এইটো যিটো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী মোৰ সমষ্টিত যিটো হ'ব সেইটো তেওঁ ভাল পাইছে। কিন্তু কেৱল এটাই আক্ষেপ কৰিছে যে বিজেপিৰ দিনত আমাৰ আটাইতকৈ পৃথিৱীৰ ভিতৰত এটা অন্যতম আন্তঃগাঁথনি থকা প্ৰযুক্তি কৌশলৰ স্নায়ুকেন্দ্ৰ হিচাপে থকা বেংগলোৰত বা কৰ্ণাটকাত এই ভাৰত বিজেপি চৰকাৰে আমাক বৈষম্য কৰিছে, সেই কথাই কৈছে তেওঁ। অসমৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বিৰুদ্ধাচৰণো কৰা নাই আৰু অসমক দিয়াৰ কাৰণে তেওঁ বেয়াও পোৱা নাই, সেই কথা মই স্পষ্ট কৰি দিছোঁ। ইয়াৰ লগতে মই সুধিবলৈ বিচাৰিছোঁ যে বৰ্তমান চৰকাৰে তেওঁ দুটা কাম কৰিব পাৰিলেহেঁতেন। জাগিৰত পেপাৰ মিলটো জীয়াই ৰাখিব পাৰিলেহেঁতেন আৰু ছেমি কণ্ডাক্টৰ এটা বেলেগ ঠাইত দিয়াব পাৰিলে। ছেমি কণ্ডাক্টৰৰ জৰিয়তে কিছুমানটো সংস্থাপন পাব, কিন্তু জাগিৰত পেপাৰ মিল বন্ধ কৰি যে যিসকল নিবনুৱা হ'ল তেওঁলোকৰ কি হ'ব? যিসকল 40 বছৰ 50 বছৰ পাৰ হৈ গ'ল তেতিয়া তেওঁলোকে ক'ত যাব? নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰতো ছেমি কণ্ডাক্টৰ জাগিৰত চাকৰি পাব, কিন্তু জাগিৰতৰে নিবনুৱাসকল বয়োজ্যেষ্ঠসকল যিসকল ছুইচাইড কৰিলে তাৰ পৰা বিজেপি চৰকাৰ তেওঁলোকক কিবা এটা সুবিধা দিব নেকি? তেওঁলোকৰতো ঘৰ বাৰী ভাঙি দিছে। তো সেই ধৰণৰ আমি অসমৰ ভিতৰতে দেখা পাইছোঁ যে এটা হিচাপে তেওঁলোকে সংস্থাপন দিছে, আকৌ লগে লগে নিবনুৱা সমস্যাও তেওঁলোকে ধৰি ৰাখিছে। তো সেইটোৱে তেওঁলোকে দুটা কাম কিয় কৰিব নোৱাৰিলে? মাটিটো অভাৱ নাই, জাগিৰত পেপাৰ মিল, কাছাৰ পেপাৰ মিল, আমাৰ বোকাজানৰ চিমেণ্ট, এইখিনি তেওঁলোকে কৰিব পাৰিলে, নাই কৰা। সেই যে জাগিৰত পেপাৰ মিল বন্ধ কৰিলে তাৰ বাবে তেওঁলোকে ক্ষমা বিচাৰিছে নেকি?